ধৰি নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া ফেনে ফুটুকাৰে বাঢ়িছে মঙ্গলদৈ নদী আৰু ধনশিৰি নদী আৰু নেৰানেপেৰা বৰষুণ অব্যাহত আছে যাৰ ফলত ভুটানৰ পৰা নামি অহা বাৰহনী পানীয়ে মঙ্গলদৈ নদীৰ পানী বঢ়াই তুলিছে দাঁতিকাষৰীয়া অঞ্চলসমূহ নষ্ট কৰিছে কৃষি পথাৰবোৰ চেৰেং অঞ্চলত কৃষকসকলে কৰা তৰমুজ খেতি বিশেষকৈ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে পানীৰ তলত এতিয়া তৰমুজ খেতি 50-60 বিঘা মাটিত কৰা এনে তৰমুজৰ খেতি এতিয়া সম্পূৰ্ণৰূপে পানীৰ তলত নষ্ট হৈ পৰিছে তৰমুজ খেতিবোৰ ফলত মুৰে কপালে হাত দিছে কৃষকসকলে আনফালে নষ্ট হৈছে মাকৈ খেতিও নদীৰ পানী বঢ়াৰ লগতে ভয়াবহ ৰূপ লৈছে খহনিয়ায়ো যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে সকলোকে কিন্তু নেৰানেপেৰা বৰষুণ এফালে অব্যাহত আছে ঠায়ে ঠায়ে আমি এই খবৰ লৈ আহিছো বিশেষকৈ তৰমুজ খেতিবোৰ বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে খেতিয়কসকল বাৰুকৈ লোকচানৰ সন্মুখীন হৈছে খেতিডৰা নষ্ট হৈ গৈছে সম্পূৰ্ণৰূপে পানী সোমোৱাৰ ফলত মৰহি গৈছে গছবোৰ আৰু ফেনে ফুটুকাৰে বাঢ়িছে মঙ্গলদৈ নদীখন ধনশিৰি নদীখনো নেৰানেপেৰা বৰষুণৰ ফলত ভুটানৰ পৰা বাগৰি অহা পানীয়ে বঢ়াই তুলিছে এই নৈৰ জলস্তৰ বঢ়াই তুলিছে আৰু মঙ্গলদৈ নদীৰ পানী বঢ়া দাঁতিকাষৰীয়া অঞ্চলসমূহৰ খেতিবোৰ নষ্ট হৈছে এক প্ৰতিবেদন আগবঢ়ামি সকল কৃষকৰ হৈতে তেওঁলোকে ক্ষতিগ্ৰস্ত হৈছে লোকচানৰ সন্মুখীন হৈছে তেওঁলোকৰ হৈতে কথা পাতিছিল আমাৰ মঙ্গলদৈৰ সাংবাদিক নৱজ্যোতি মহন্তই নিশ্চয়কৈ চৈত মাহত নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বিশেষ ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল মই উপস্থিত আছোঁ মঙ্গলদৈ নিকটৱৰ্তী চেৰেং চাপৰিত আৰু এই চেৰেং চাপৰিত এইবাৰ প্ৰায় 50-60 বিঘা মাটিত কৃষকসকলে তৰমুজৰ খেতি কৰিছিল আৰু লগে লগে ক'ব লাগিব যে তৰমুজৰ লগতে মাকৈ খেতি কৰিছিল কৃষকসকলে কিন্তু এই মাকৈ খেতি আৰু তৰমুজ খেতি এটা বানপানীৰ কপলত পৰিছে আৰু আমি দেখুৱাইছোঁ কাৰোবাৰ আমাৰ দেখুৱাইছে এয়া মঙ্গলদৈৰ নিকটৱৰ্তী প্ৰায় 5-6 কিলোমিটাৰ দূৰত থকা মঙ্গলদৈ নদী আৰু ধনশিৰি নদী আৰু মঙ্গলদৈ নদীৰ পানী বঢ়াৰ লগে লগে বৃহত্তৰ যি অঞ্চলত থকা যিসমূহ খেতি এই খেতিকেইটা নষ্ট হৈ পৰিছে বিশেষকৈ তৰমুজ খেতিসমূহ এতিয়া নষ্ট হৈ পৰিছে লগে লগে মাকৈ খেতিসমূহৰ যি ঠাইত কৰিছে সেই ঠাইত কিন্তু এতিয়া গৰাখহনীয়া হোৱাৰ ফলত মাকৈ খেতিসমূহ নষ্ট হ'ব আৰম্ভ কৰিছে তৰমুজ কৃষক আছে আমি কথা যত্ন কৰিম তৰমুজ খেতি কৰিছিলে আপোনালোকে কৰিছিলোঁ কিমান বিঘা মাটি মই 15 বিঘামান কৰিছিলোঁ এতিয়া কি চব পানীৰ তলত আছে এতিয়া ব্ৰহ্মপুত্ৰৰ পানীৰ তলত আছে এতিয়া মোৰ বহুত লছ হৈ আছে এইখিনি মই জানো আৰু কিমান টকা ব্যয় কৰিছিল মই 2 লাখ টকা ব্যয় কৰিছিলোঁ 2 লাখ টকা মই বেলেগৰ পৰা আনিছিলোঁ মোৰো অলপ আছিল এইখিনি টকা গেলে মই বেছি বিক্ৰী কৰিব পৰা নাই মাত্ৰ 2 গাড়ী মাল বিক্ৰী কৰিছোঁ মই 2 গাড়ী মাল বিক্ৰী কিমান লছ হ'ল মোৰ কিমান গাড়ী মোৰ মাল হইল হয় মোটামুটি আপোনাৰ হেৰিত 10 গাড়ীমান মাল হ'ল 10 গাড়ী মাল হ'ল আৰু 8 গাড়ীমান মাল বেয়া হৈ গ'ল পানী কি কৰিছে এতিয়া আপোনালোকে পানীতে আছে মালটো আৰু অলপ উঠাইছোঁ উঠাব পৰা নাই অলপ উঠাই থৈছোঁ তাত বেয়া হৈ আছে এতিয়া বিক্ৰী কৰিব পৰা নাই বৰষুণৰ কাৰণে বজাৰ বেয়া বেপাৰী নাহে আৰু ক'ত বিক্ৰী কৰিছিল আগতে মই মঙ্গলদৈতে বিক্ৰী কৰিছিলোঁ অলপ এতিয়া ক'ত বিক্ৰী কৰিব পৰা নাই বেপাৰী অহা নাই মানে এতিয়া নিজৰ ধন খৰচ কৰি নিজৰো কৰিছিলোঁ অলপ বেলেগৰ পৰা ধাৰ কৰি আনিছোঁ মই বৃহৎ লোকচান একদম বেয়াকৈ যথেষ্ট লোকচান হয় আমাৰ মানে উপায় নোহোৱা হৈছে আৰু এতিয়া কি কৰিম কি নকৰিম তাৰমানে যথেষ্ট লোকচানৰ সন্মুখীন হৈছোঁ এতিয়া খেতি যিমানখিনি আছিল কিবা এটা আঘাত কৰা যায় এতিয়া আশাটো গোটেই হেৰি আৰু এতিয়া মানে ধাৰৰ তলত পৰি আছোঁ আৰু এই গৰাখহনীয়া ইফালে হ'ল আকৌ নৌকা দি মাল আনিব লাগে আগতে ট্ৰেক্টৰবিলাক খেতিত গৈছিল এতিয়া বৰ্তমান খেতিটো দূৰৰে কথা আগতে বহুত আগতে আহিছে যোৱা বছৰ আমি খেতিৰ মাজেদি আমি ট্ৰেক্টৰ লৈ যাই আমি মাল আনিছোঁ এতিয়া এইবাৰতো চৈত মাহতে বানপানী আহিল চৈত মাহত আমি বানপানী